নমস্কাৰ ছাৰ বাইদেউসকল, এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিটো মাহৰ সকলো শনিবাৰতে চৰকাৰী ছুটি পাব। হয়, 23 জুন 2017 তাৰিখৰ পূৰ্বৰ জাননী বাতিল কৰি ৰাজ্য চৰকাৰে প্ৰতি মাহৰ সকলো শনিবাৰক চৰকাৰী ছুটি হিচাপে ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা চৰকাৰী কাৰ্যালয়সমূহত দুদিনীয়া সাপ্তাহিক বন্ধ নিয়মীয়া কৰা হৈছে। অৰ্থাৎ প্ৰতিটো মাহৰ প্ৰতিটো সপ্তাহৰ শনিবাৰ আৰু দেওবাৰ এই দুদিনৰ সাপ্তাহিক বন্ধ নিয়মীয়া কৰিছে ৰাজ্য চৰকাৰে। কৰ্মদিনবোৰত কাৰ্যালয়ৰ পূৰ্বৰ যি সময় আছিল ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5:30 বজালৈ, সেই সময় পৰিৱৰ্তন কৰি এতিয়াৰে পৰা পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে বৃদ্ধি কৰা হৈছে। দুপৰীয়াৰ আহাৰৰ চৰকাৰী বিৰতি পূৰ্বৰ দৰেই দুপৰীয়া 1:30 বজাৰ পৰা আবেলি 2টা বজালৈকে অপৰিৱৰ্তিত থাকিব। চৰকাৰী ব্যয় সংকোচন আৰু শক্তি সঞ্চয়ৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত চৰকাৰী কাৰ্যালয়সমূহত বিদ্যুৎ আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস পাব। হয় ছাৰ বাইদেউসকল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান মৰ্মে ত্ৰিপুৰা চৰকাৰে 25 মে 2026 তাৰিখে এই বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান মৰ্মে ত্ৰিপুৰা চৰকাৰে এতিয়াৰে পৰা তেওঁলোকৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰতিটো মাহৰ প্ৰতিটো শনিবাৰক চৰকাৰী ছুটি হিচাপে ঘোষণা কৰিছে, যাৰ ফলত কৰ্মচাৰীসকলে সপ্তাহত দুদিনীয়া সাপ্তাহিক বন্ধ লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ত্ৰিপুৰা চৰকাৰৰ এটি বৃহৎ সিদ্ধান্ত। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।